ছাত্ৰ-ছাত্ৰীসকল এইটো হ'ল চেপ্টাৰ 8 বিদ্যুৎ চুম্বকীয় তৰংগ এইটো চেপ্টাৰত বহুত মাৰ্ক নাই কেতিয়াবা 2 মাৰ্কস আহে কেতিয়াবা 3 মাৰ্কস আহে allotted to 4 মাৰ্কস সো এই চেপ্টাৰটো যেহেতু মাৰ্ক কম আৰু চেপ্টাৰটো এনেও ছুটি তেতিয়াহলে আমি আৰম্ভ কৰো প্ৰথমতে বিদ্যুৎ চুম্বকীয় তৰংগ কি তুমি মন কৰিবা যে স্থিৰ আধান থাকিলে বৈদ্যুতিক ক্ষেত্ৰ উৎপাদন হয় বা উৎপন্ন হয় তুমি 1 নম্বৰ চেপ্টাৰত পাইছো আকৌ চেপ্টাৰ 4ত পাইছো যদি স্থিৰ প্ৰবাহ যদি এটা তাৰত প্ৰবাহিত হয় তেতিয়া তাৰ পৰা চুম্বকীয় ক্ষেত্ৰ গঠন হয় স্থিৰ প্ৰবাহ মানে গতিশীল আধান আৰু সুষম বেগেৰে মানে এটা আধান যদি ৰৈ থাকে এটা জায়গাত আমি পাম বিদ্যুৎ ক্ষেত্ৰ কিন্তু এটা আধান যদি গতিশীল হৈ থাকে কিন্তু এটা নিৰ্দিষ্ট বেগেৰে এটা নিৰ্দিষ্ট মানে v কনস্ট্যান্ট তেতিয়া হলে এটো এটা প্ৰবাহৰ দৰে আচৰণ কৰিব কাৰণ এটো এটা আধান এটা গতিশীল হৈ আছে আৰু ইয়াতে আমি চুম্বক ক্ষেত্ৰ পাম কিন্তু এটা যদি আধান হেতু যদি তৰিত হৈ থাকে তাৰ মানে ইয়াৰ এটা ত্বৰণ আছে তেতিয়া হলে আমি এনে ক্ষেত্ৰত এটা বিদ্যুৎ চুম্বকীয় তৰংগ পাম যিবোৰ তৰংগত বিদ্যুৎ আৰু চুম্বকীয় ক্ষেত্ৰ পৰস্পৰে লম্ব আমি যে কলো যে এটা তৰিত আধান তাৰ বিদ্যুৎ চুম্বকীয় তৰংগ হ'ব তাৰ চিত্ৰটো এনে ধৰণে বিদ্যুৎ ক্ষেত্ৰ আৰু চুম্বকীয় ক্ষেত্ৰ এই দুটাৰ যেটো কম্পন হ'ব বা তৰংগ যেটো হ'ব ইটো হিটোৰ লগত পৰস্পৰ লম্ব তাৰ মানে এইটো দুটাৰ মাজত এংগল 90 ডিগ্ৰী হ'ব আৰু তৰংগৰ প্ৰসাৰণ মানে যিফালে যাব হেতু এই ই আৰু বিৰ পৰস্পৰে একো লম্ব দিশতহে হ'ব তাৰ মানে যেটো দিশত বিদ্যুৎ ক্ষেত্ৰৰ কম্পন হৈ আছে তাতকে 90 ডিগ্ৰী চুম্বকীয় ক্ষেত্ৰৰ কম্পন হৈ আছে আৰু এই দুয়োটাৰ পৰস্পৰে 90 ডিগ্ৰী এই যেটো তৰংগ আছে বিদ্যুৎ চুম্বকীয় তৰংগ ইয়াৰ দিশটো থাকিব তাৰ মানে ইটো হিটোৰ লগত 90 ডিগ্ৰী থাকিব এনে ধৰণে এটা বিদ্যুৎ চুম্বকীয় তৰংগ এটা গতিশীল আধানৰ পৰা নিৰ্গত হয় সেইবোৰ তৰংগক বিদ্যুৎ চুম্বকীয় তৰংগ বোলা হয় এনে তৰংগ কিন্তু শূন্যতাটো এটো গতি কৰিব পাৰে শূন্যতাত গতি কৰিব পাৰে পোহৰৰ বেগেৰে আমি জানো 3 * 10^8 মিটাৰ পাৰ সেকেন্ড এটো চুম্বকীয় বিদ্যুৎ চুম্বকীয় তৰংগৰ গতি একেদৰে তৰলিত আধানে বিদ্যুৎ চুম্বকীয় তৰংগ উৎপন্ন কৰে এই কথাটো ইয়াতে কোৱা হৈছে